গোসাইগাঁৱৰ অধিবক্তাৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি প্ৰেমে নামানে কোনো সীমা প্ৰেমে নামানে কোনো বাধা এয়া আকৌ এক অধিবক্তাৰ প্ৰেম এদিন দুদিন নহয় এয়া হৈছে কেইবা বছৰীয়া প্ৰেম জনাইছো সবিশেষ গোসাইগাঁও উকিল সন্থাৰ জ্যেষ্ঠ অধিবক্তা মকবুল হুছেইনৰ পৰকীয়া প্ৰেম ভয়ংকৰ পৰিণতি ৰাইজৰ অভিযোগ অনুসৰি অধিবক্তাগৰাকীয়ে বিগত কেইবা বছৰৰ পৰা 1 নং হুদুমখাতা গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীৰ সৈতে চলাই আহিছিল অবৈধ প্ৰেমৰ সম্পৰ্ক উল্লেখযোগ্য যে 6 মাহমান পূৰ্বে অধিবক্তাগৰাকীৰ উক্ত গাঁৱত পৰকীয়া প্ৰেম কৰিবলৈ গৈ স্থানীয় ৰাইজৰ ৰুখত পৰি লিখিত দি আহিছিল যে তেওঁ কোনোদিনে এনেকুৱা কুকাণ্ড নকৰে কিন্তু প্ৰেমে নামানে কোনো বাধা যোৱা ৰাতি আকৌ 50 বছৰীয়া অধিবক্তা মকবুল হুছেইনে নিজৰ স্ত্ৰী আৰু 3 সন্তানৰ মায়া পাহৰি কিশোৰী প্ৰেমিকৰ মায়াত প্ৰেমিকৰ ঘৰ পালেগৈ উত্তেজিত ৰাইজে অধিবক্তাগৰাকীক গণধুলাই দিয়াৰ লগতে অধিবক্তাগৰাকীৰ বিলাসী বাহন ভাঙি দিয়ে ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু অধিবক্তাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আনে এতিয়া প্ৰশ্ন হয় এনেকুৱা নিৰ্লজ্জ চৰিত্ৰহীন অধিবক্তাৰ বিৰুদ্ধে গোসাইগাঁও আৰক্ষী তথা গোসাইগাঁও উকিল সন্থাই কি পদক্ষেপ লয় সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট AM নিউজ 24